চাৰ্যৰ দৰদী কণ্ঠ উজনিৰ লগতে উত্তৰ পাৰৰ ৰাইজে ৰেডিঅ' দুনাই নুশুনিব ডলি ঘোষ সাধ্যৰ চিৰযুগমীয়া গীতবোৰ কাৰণ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ে শীঘ্ৰে বন্ধ কৰি দিব ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বাণীবদ্ধ কক্ষ পাশ্চাত্য সংগীত অনুষ্ঠানটি শুনিলে আকাশবাণী অতীত হ'ব নেকি আকাশবাণী ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সম্প্ৰচাৰ বন্ধৰ সিদ্ধান্ত কেন্দ্ৰৰ চৰকাৰৰ হঠকাৰী সিদ্ধান্তত জাঙুৰ খাই উঠিছে শিল্পী দল সংগঠন এয়া আকাশবাণী ডিব্ৰুগড় অসমীয়াৰ আবেগ বিজড়িত এই বাক্যশাৰী এতিয়া অতীত হোৱাৰ পথত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ইটোৰ পিছত সিটো ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান বন্ধ তথা ব্যক্তিগত খণ্ডক গতাই দিয়াৰ পিছত এইবাৰ চকু অসমবাসীৰ আবেগ বিজড়িত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ ওপৰত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সম্প্ৰচাৰ বন্ধ কৰি ৰিলে কেন্দ্ৰ কৰাৰ সিদ্ধান্ত বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে ওলাই আহিল ৰাইজ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰক জীয়াই ৰাখক ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সম্প্ৰচাৰ বন্ধ কৰা নচলিব অসমীয়াৰ সংস্কৃতিৰ ওপৰত অত্যাচাৰ নচলিব আদি বিভিন্ন শ্লোগানেৰে ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ সন্মুখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে শিল্পী দল সংগঠন কৰ্মচাৰী আৰু সচেতন সমাজে আমাৰ খুব দুখ লাগিছে আৰু চৰকাৰে যাতে এনেকুৱা ধৰণৰ কেতিয়াও মানে কাৰ্যসূচী হাতত নলয় আমি অনুৰোধ কৰিছো তথা 1969 ফেব্ৰুৱাৰীৰ পৰা যি ধৰণে এই কেন্দ্ৰটো চলি আহিছে ইয়াতে ৰেকৰ্ডিং কৰি ইয়াৰ পৰাই সম্প্ৰচাৰ হোৱাটো তেওঁলোকে বিচৰা নাই তেওঁলোকে মাত্ৰ আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰটো ৰিলে কেন্দ্ৰ হিচাপে ৰাখিবলৈ মনস্থ কৰিছে গতিকে আমি ইয়াৰ প্ৰতিবাদত আমি আজি এই ধৰণৰ কাৰ্যসূচী লৈছো সচেতন ডিব্ৰুগড়বাসী ৰাইজ বিভিন্ন দল সংগঠন আজি ওলাই আহিছে আমি এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছো প্ৰতিবাদকাৰীৰ অভিযোগ জাতি মাতি ভিত্তিক কৃষ্টি সংস্কৃতিৰ ৰক্ষাৰ আস্ফালন কৰি থাকিলেও বিজেপি নেতৃত্বাধীন ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰ অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ প্ৰসাৰৰ ক্ষেত্ৰত যে মুঠেই দায়বদ্ধ নহয় তাক পুনৰ উদঙাই দিছে এই কাৰ্যই চৰকাৰৰ কাৰ্যক গৰিহণা দি ৰাজ্য চৰকাৰৰ দুৰ্বল নেতৃত্বৰ বাবে কেন্দ্ৰই ইচ্ছা অনুসৰি অসমৰ ভাষা কৃষ্টি লোক সংস্কৃতিৰ প্ৰসাৰৰ পথ ৰুদ্ধ কৰাৰ সিদ্ধান্ত ল'ব পাৰিছে বুলি মন্তব্য বিশিষ্ট শিক্ষাবিদ ডক্টৰ নগেন শইকীয়াৰ আৰু জোৰ কৰি যদি অসম চৰকাৰে এইটো নধৰে তেনেহ'লে তেওঁলোকে এইটো ঠিক তেনেকৈ নিজৰ ইচ্ছামতে কৰিব আজি এইটো পশ্চিমবংগত হোৱা হ'লে এইটো কৰিব নোৱাৰে বা আন কোনো ৰাজ্যতে তেওঁলোকে এইটো কৰিব নোৱাৰে আমাৰ ইয়াত আমাৰ চৰকাৰেও কেন্দ্ৰই যিটো কয় তাকে মানি লৈ বিনা প্ৰতিবাদে মানি লোৱাৰ নিচিনা হৈছে গতিকে এটা দুৰ্বল চৰকাৰ দেখি যি ইচ্ছা তাকেই কৰিবৰ কাৰণে আগবাঢ়িছে এইটো মই বোধ কৰোঁ প্ৰতিৰোধ কৰিব কাল লাগিব ইতিমধ্যে ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰটো পৰিকল্পিতভাৱে বন্ধ কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে বিজেপি চৰকাৰে তাৰ পিছতে প্ৰচাৰ ভাৰতীয়ে দিল্লীৰ নিৰ্দেশ মতে 24 নৱেম্বৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত সভাত আকাশবাণী ডিব্ৰুগড় আৰু তেজপুৰ কেন্দ্ৰৰ ট্ৰান্সমিশ্যন বন্ধ কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লয় ফলত ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ষ্টুডিঅ'ৰ পৰা বিভিন্ন জনগোষ্ঠীসমূহৰ ভাষা কৃষ্টি সংস্কৃতিৰ সন্দৰ্ভত প্ৰচাৰ হোৱা সকলো অনুষ্ঠান বন্ধ হোৱাৰ লগে লগে বছৰ বছৰ ধৰি কেন্দ্ৰটোৰে জড়িত হৈ থকা শিল্পী কলাকুশলীসকলো কৰ্মহীন হৈ পৰিব যাৰ পৰিপ্ৰেক্ষিতত এনেদৰে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে শিল্পী কলাকুশলী সাহিত্যিক সাংবাদিকসহ অন্যান্য সংগঠনে আকাশবাণীৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি এনে সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই প্ৰতিবাদকাৰীসকলে কিন্তু ৰাইজৰ প্ৰতিবাদলৈ বিজেপি চৰকাৰে কিমান ভূক্ষেপ কৰে সেয়া সময়তহে লক্ষণীয় হ'ব ডিব্ৰুগড়ৰ পৰা টমাছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কাইলৈ 5দিনীয়া সূচীৰে পুনৰ অসমলৈ আহিব এপিচিচিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং 6 ডিচেম্বৰত বৰাকৰ 3 জিলাৰ কংগ্ৰেছ কমিটিৰে কৰিব বৈঠক 7 আৰু 8 ডিচেম্বৰত হাফলং আৰু কাৰ্বি আংলঙত দলীয় নেতাৰ সৈতে বৈঠকত বহিব জিতেন্দ্ৰ সিং আকৌ আহি আছে জিতেন্দ্ৰ সিং 5 দিন অসমত কটাব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়ক তথা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে শনিবাৰে পুনে পুনে উপস্থিত হ'ব শিলচৰত
সিঙৰ প্ৰথমটো অসম ভ্ৰমণ সূচী আছিল 7 দিনীয়া। ইয়াৰ পিছত সাংগঠনিক কামত হ'ব এইটো দ্বিতীয়টো ভ্ৰমণসূচী। এইবাৰৰ ভ্ৰমণসূচীত সিঙৰ মূল লক্ষ্যই বৰাকৰ কংগ্ৰেছ। শিলচৰত পোনে পোনে উপস্থিত হৈ সিঙে বৰাকৰ 3 জিলাৰ কংগ্ৰেছ কমিটিৰ সৈতে ভাগে ভাগে আলোচনাত মিলিত হ'ব। এই বৈঠক শিলচৰতে অনুষ্ঠিত হ'ব 6 ডিচেম্বৰত। ব্লক কংগ্ৰেছ জিলা কংগ্ৰেছ কমিটিৰ সৈতে আলোচনাত মিলিত হোৱাৰ সময়ত নিখিল কংগ্ৰেছ মহিলা কমিটিৰ অধ্যক্ষা সুস্মিতা দেৱো উপস্থিত থাকিব। জিতেন্দ্ৰ সিঙৰ এই বৰাক ভ্ৰমণসূচীত সংগ দিব প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। উপস্থিত থাকিব বৰাকৰ কংগ্ৰেছী বিধায়কসকল। প্ৰদেশ কংগ্ৰেছে সদৰি কৰা মতে 6 ডিচেম্বৰত শিলচৰতে কটাই 7 ডিচেম্বৰত হাফলঙত উপস্থিত হ'ব সিং। 7 ডিচেম্বৰত ডিমা হাছাওৰ কংগ্ৰেছৰ সৈতে মিলিত হ'ব জিতেন্দ্ৰ সিং। আলোচনা সমাপ্ত কৰি পিছদিনা অৰ্থাৎ 8 ডিচেম্বৰৰ পুৱা ডিফুত উপস্থিত হ'ব অসম প্ৰদেশ কংগ্ৰেছৰ তত্ত্বাৱধায়কগৰাকী। 8 ডিচেম্বৰত কাৰ্বি আংলঙৰ কংগ্ৰেছৰ সৈতে কৰিব আলোচনা। বৈঠক সমাপ্ত কৰি 8 ডিচেম্বৰৰ বিয়লি তেওঁ ৰাওনা হ'ব যোৰহাটলৈ। 8 ডিচেম্বৰৰ নিশা যোৰহাটত কটাই 9 ডিচেম্বৰত যোৰহাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তৰুণ গগৈৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰি জিতেন্দ্ৰ সিঙে নিশা 9:15 উভতি যাব নতুন দিল্লীলৈ। বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে এইখিনি ভাৰতত উপলব্ধ হ'ব মহামাৰী কৰোনাৰ প্ৰতিষেধক। সৰ্বদলীয় সভাত এই আশ্বাস প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত বয়োজ্যেষ্ঠ আৰু ফ্ৰণ্টলাইন যিসকল ৱাৰ্কাৰ আছে তেওঁলোকে পাব অগ্ৰাধিকাৰ। এই প্ৰতিবেদন আগবঢ়াই বিদায় ল'ম। ধন্যবাদ। আহি আছে কৰোনাৰ ভেকচিন, অপেক্ষা কিছুদিনৰ। ভাৰততো উপলব্ধ হ'ব প্ৰতিষেধক। বৃহস্পতিবাৰৰ সৰ্বদলীয় সভাত এনেদৰেই আশ্বাস দিলে প্ৰধানমন্ত্ৰীয়ে। ইতিমধ্যে বুধবাৰে ইংলেণ্ডত কৰোনাৰ প্ৰতিষেধক উদ্ভাৱন হোৱাৰ পাছত ভাৰততো তৎপৰ হৈ পৰিছে গৱেষকসকল। অতি সোনকালে উদ্ভাৱন হ'বলগীয়া এই প্ৰতিষেধক প্ৰথমেই দিয়া হ'ব বয়োজ্যেষ্ঠ আৰু ফ্ৰণ্টলাইন ৱৰ্কাৰ্ছসকলক। भारत की अपनी 3 अलग अलग वैक्सीन का ट्रायल अलग अलग चरणों में है। एक्सपर्ट्स ये मानकर चल रहे हैं कि अब कोरोना की वैक्सीन के लिए बहुत ज्यादा इंतजार नहीं करना पड़ेगा। माना जा रहा है कि अगले कुछ हफ्तों में कोरोना की वैक्सीन तैयार हो जाएगी। जैसे ही वैज्ञानिकों की हरी झंडी मिलेगी, भारत में टीकाकरण अभियान शुरू कर दिया जाएगा। टीकाकरण के पहले चरण में किसे वैक्सीन लगेगी, इसे लेकर भी केंद्र सरकार राज्य सरकारों से मिले सुझावों के आधार पर काम कर रही है। इसमें प्राथमिकता कोरोना के मरीजों के इलाज में जुटे हेल्थ केयर वर्कर्स, फ्रंटलाइन वर्कर्स और जो पहले से गंभीर बीमारियों से जूझ रहे हैं वैसे बुजुर्ग लोगों को दी जाएगी। সৰ্বসাধাৰণ ৰাইজৰ বাবে উপলব্ধ হ'ব প্ৰতিষেধক। নিৰ্ধাৰণ কৰা হ'ব যথাসম্ভৱ কম মূল্য। वैक्सीन की कीमत कितनी होगी, इसे लेकर भी सवाल स्वाभाविक है। केंद्र सरकार इस बारे में राज्य सरकारों के साथ बात कर रही है। वैक्सीन की कीमत को लेकर फैसला जन स्वास्थ्य को सर्वोच्च प्राथमिकता देते हुए किया जाएगा। সৰ্বদলীয় সভাত প্ৰধানমন্ত্ৰীয়ে কয় যে বিশ্বৰ আন ৰাষ্ট্ৰৰ তুলনাত ভাৰতত কৰোনাৰ ভয়াৱহতা কম। আক্ৰান্ত আৰু মৃত্যুৰ হাৰো তুলনামূলকভাৱে বহু কম বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। সকলো দললৈ প্ৰধানমন্ত্ৰীৰ আহ্বান, লিখিতভাৱে দিয়ক পৰামৰ্শ। সৰ্বদলীয় সভাত এই আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে প্ৰতিটো দলৰ পৰা আগবঢ়োৱা পৰামৰ্শ গুৰুত্ব সহকাৰে বিবেচনা কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ আশ্বাসে সৰ্বসাধাৰণৰ মনত কৰিছে আশাৰ সঞ্চাৰ। নিউজ ডেস্ক, নিউজ 18 অসম নৰ্থ ইষ্ট।